সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত 100% উত্তীৰ্ণৰে উজলিল দুধনৈৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন। দুধনৈ শংকৰদেৱ শিশু নিকেতন উচ্চ মাধ্যমিক পৰ্যায়ৰ পৰা উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱাৰ পিছতেই প্ৰথমবাৰৰ বাবে 18 গৰাকী ছাত্ৰ-ছাত্ৰী উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ 100% সফলতাৰে বিদ্যালয়খনৰ লগতে দুধনৈলৈ গৌৰৱ কঢ়িয়াই আনি বিদ্যালয়খনৰ সাফল্যৰ ধাৰা অব্যাহত ৰাখিছে। উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্তিৰ বাবে বিদ্যালয়খনে এইবেলি দুখীয়া ছাত্ৰ-ছাত্ৰীসকললৈ বিশেষ ৰেহাইৰ ব্যৱস্থা লৈছে। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে অশেষ কষ্ট স্বীকাৰ কৰি শিক্ষাদান কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে ভাল ফলাফল লাভ কৰিবলৈ পোৱাত অতিকৈ সুখী বুলি মন্তব্য কৰে অধ্যক্ষই। নমস্কাৰ, মই শংকৰদেৱ শিশু নিকেতন দুধনৈৰ অধ্যক্ষ। যোৱা 30 এপ্ৰিল শুক্ৰবাৰে উচ্চতৰ মাধ্যমিক শিক্ষান্ত বৰ্ষৰ যি ফলাফল ঘোষণা কৰা হ'ল, তাত শংকৰদেৱ শিশু নিকেতন দুধনৈ 100% ফলাফল দেখুৱাইছে। ইয়াত 18জন ছাত্ৰ-ছাত্ৰী আছিল, সেই 18জনৰ 18জনেই পাছ কৰিছে। আমাৰ মাজত এটা ভাল ফলাফল আমি পাইছোঁ। 2023 চনত আমি এই অনুষ্ঠানখন আৰম্ভ কৰিছিলোঁ আৰু 2 বছৰ পিছত আমি হাইস্কুল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ যি ফলাফল পাই আমি নথৈ আনন্দিত, নথৈ সুখী। এতিয়া আমি ক'ব খোজোঁ যে আগন্তুক যি 2026 বৰ্ষৰ যি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰী এইখন অনুষ্ঠানলৈ আহিব, তেওঁলোকক আমি ক'ব খোজোঁ যে তোমালোকে এইখন অনুষ্ঠানলৈ আহা। আমি ইয়াত দুখীয়া বুলি নহয়, প্ৰত্যেক ছাত্ৰ-ছাত্ৰীক বিশেষ ৰেহাইৰ ব্যৱস্থা ৰাখিছোঁ আৰু আমাৰ যিখিনি অভিজ্ঞতা ঢুকি পাই আমি সম্পূৰ্ণ তেওঁলোকক শিক্ষাদান কৰিবলৈ আমি যত্ন কৰোঁ। আমি কোৰ্চ কমপ্লিট হোৱাৰ পিছতো আমি ৰিমিডিয়েল ক্লাছ কৰি আৰু আমি বিশেষ শিক্ষাদান কৰি আহিছোঁ। প্ৰত্যেকটা ছাবজেক্টৰ আমি সপ্তাহত ক্লাছ টেষ্ট পাতোঁ আৰু যাতে ল'ৰা ছোৱালীবিলাকে আৰু ভাল হয় তাৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰোঁ। গতিকে মই পুনৰবাৰ ক'ব খোজোঁ যে এই অনুষ্ঠানলৈ অৰ্থাৎ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষলৈ ছাত্ৰ-ছাত্ৰী আহক, ইয়াত এডমিশ্যন কৰক। আমি বিশেষ ৰেহাইৰ ব্যৱস্থা ৰাখিছোঁ। 2023 চনত শংকৰদেৱ শিশু নিকেতন দুধনৈত উচ্চতৰ মাধ্যমিক আৰম্ভ হৈছিল আৰু সেই বছৰতে আমি 18জন ছাত্ৰ-ছাত্ৰীক লৈ আমি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰম্ভ কৰিছিলোঁ। আমাৰ শিক্ষকসকলে যথেষ্ট কষ্ট কৰি তেওঁলোকক আমি মানৱ সম্পদলৈ ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰি আহিছিলোঁ। আমি প্ৰতিদিনে যি ক্লাছ থাকে তাৰ উপৰিও আমি ৰিমিডিয়েল ক্লাছৰ ব্যৱস্থা কৰিছিলোঁ। আমি ল'ৰা ছোৱালীৰ প্ৰতিটো ছাবজেক্টৰ চেপ্টাৰ শেষ হোৱাৰ পিছত, 2টা চেপ্টাৰ হোৱাৰ পিছত আমি ক্লাছ টেষ্ট পাতিছিলোঁ। আমি কেনেকৈ সিহঁতক ভাল মানুহলৈ ৰূপান্তৰ কৰিব আমি যথেষ্ট চেষ্টা কৰি আহিছিলোঁ। আৰু আমাৰ শংকৰদেৱ শিশু নিকেতনত ভাল কোৱালিটিৰ ছাত্ৰ-ছাত্ৰী সিমান নাছিল। আমি তেওঁলোকক একদম ভালদৰে ভাল ৰিজাল্ট কৰিব পাৰে আমি যথেষ্ট চেষ্টা কৰিছিলোঁ, যত্ন লৈছিলোঁ। আৰু তাৰে ফলশ্ৰুতিত যোৱা 30 এপ্ৰিল তাৰিখে যেতিয়া উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা ৰিজাল্ট ঘোষণা হ'ল, তাত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে ভাল ৰিজাল্ট কৰিছে। 18জন ছাত্ৰ-ছাত্ৰী আছে, 18জনেই পাছ কৰিছে, 100% ৰিজাল্ট হৈছে। 1জনে ষ্টাৰ মাৰ্ক পাইছে, 6জনে ফাৰ্ষ্ট ডিভিজন পাইছে, 8জনে ছেকেণ্ড ডিভিজন পাইছে আৰু 4জনে থাৰ্ড ডিভিজনত উত্তীৰ্ণ হৈছে। মই ভাবোঁ আমি যদি সকলোৱে একেলগে কাম কৰাৰ কাৰণে শিক্ষাদান কৰাৰ ফলত হয়তো আজি শংকৰদেৱ শিশু নিকেতনে এনেধৰণৰ ৰিজাল্ট পাবলৈ আমি সক্ষম হৈছোঁ। দুধনৈৰ পৰা নৱজিত ৰাভাৰ ৰিপৰ্ট, এনি ভাৰত 24।